নমস্কাৰ সবাই ভালে আছে না নমস্কাৰ বন্ধু বান্ধৱীসকল বহুদিন লং ভিডিঅ' বনোৱা নাই তাৰমানে হঠাৎ এটা প্লেন কৰিলে এটা জাগাত যোৱাৰ কাৰণে এতিয়াতো গধূলি হৈছে আপোনালোকে গমেই পাইছে যিহেতু অলপ ঠাণ্ডাও চলি আছে 5:30 বাজছে এতিয়া মই প্ৰথমতে গাটো ধুই লম আৰু গাটো ধোৱাৰ পিছত কি কৰিছো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব ঠাণ্ডাৰ দিন মানে আধা আধি ঠাণ্ডাৰ দিন গেছি অলপ ঠাণ্ডা আছে আৰু তথাপিও ঠাণ্ডা লাগছি গধূলি দিনত গা ধোৱা নাছিলো এটা ক'ৰবাত যাম কাৰণে গাটো ধুই ললো এতিয়া মই ৰেডি হ'ব লাগে তো গাইজ ফাইনালি মই এতিয়া ৰেডি হওঁ তো গাইজ ফাইনালি মই ৰেডি হৈ গেলো এটা মোৰ লগত কোন যায় আপোনালোকক দেখাই আছো তাড়াতাড়ি ৰেডি হৈ কিনে আহি পালো মই তলত ৰখি আছো এতিয়া গাড়ী আহি আছে মোৰ লগত কোনি আছে আমাৰ মিতুল দা আছে মিতুল দা মানে মোৰ যিখিনি ফেচবুকত যিখিনি ভিডিঅ' বনাও এটা পুলিচৰ মানুহ যিহেতু নাই পুলিচৰ মানুহ বনাইছো আৰু চিভিল ড্ৰেছৰ মানুহৰো বনাইছো তো গাইজ ফাইনালি আমাৰ গাড়ী আহি গেল মিতুল দা আগত বহি এতিয়া মই ধুনীয়াকৈ বহি লওঁ তো গাইজ ফাইনেলি গাড়ীৰ চিটত ধুনীয়াকৈ বহি ললো বহি লৈ কিনে এই যে মই কৈছিলো মোৰ লগত কোন যায় আপোনালোকক দেখাই আছো পেট্ৰল পাম্পত তেল ঢালাৰ টাইমত দেখাম তো ফাইনেলি আমি আহি পালো মালিগাঁও ফ্লাইঅভাৰ ইয়াক কি ধুনীয়া লাগছে আপোনালোকে চাওক আৰু বাকী গাড়ীবিলাক যাই আছে তো গাইজ যিহেতু অডি গাড়ী ছানৰুফটো অলপ খুলি দিছে দিয়ক আৱাই জানাবা লেভেল চেভেল দিয়া বুলি নকওঁৱে আৰু কাৰণ কি গাড়ীখন মোৰ নহয় দিয়ক নাপাব অডি গাড়ী লোৱাৰ অকাত নাই এতিয়া যিহেতু গাড়ীখন বিকাশ যাই আছে এতিয়া বিকাশ দাৰ কান্ধত থৈ মই বন্দুক মাৰি আছো তো গাইজ ফাইনেলি আমি আহি পালো শৰাইঘাট পেট্ৰল পাম্প আদাবাৰী ইয়াতে আমি গাড়ীখনৰ তেলটো ভৰাই লওঁ মোৰ লগত আছে এয়া বিকাশ দা জোন দা আৰু আছে আমাৰ অৰূপ দা যিহেতু আমি একেলগে চবে ভিডিঅ' বনাওঁ আদাবাৰীত আহি কিনে আমি আমাৰ যিখন এইখন হাতী বুলি কয় তেল বহুত খায় তো গাইজ ফাইনেলি আহি পালো শৰাইঘাট ব্ৰিজ আৰু ব্ৰিজৰ সেই দিশত কিমান জাম লাগি আছে আপোনালোকে চাই যাব একদম মানে কি হৈছে বেলেগ দিনা গাড়ী চলাওঁ আজি গাড়ী চলোৱাৰ কাৰণে মানুহ লৈ আহিছো মানুহ অনা নাই মানে মানুহ আনছো মানে অডিটো মালিকে নিজে চলাই আছে তো গাইজ ফাইনেলি আমি আহি পালো গৈ পাইছো আমি শিঙিমাৰী চক আমি আহি পালো চেঁচাটো কিবা এটা অনুষ্ঠান হৈ আছে ভিডিঅ' বনাই কিনে যে মানুহৰ পৰা ইমান মৰম পাম কেতিয়াও ভবা নাছিলো ইয়াত হৰে কৃষ্ণ চলি আছে অলপ হৰে কৃষ্ণ চালো বহুত ভাল লাগিল চেঁচাত হৰে কৃষ্ণ প্ৰগ্ৰেম এটা হৈ আছিল হঠাতে তেওঁলোকে মাতি লৈ কিনে ধুনীয়াকৈ আমি চাহ তাহ খালোঁ খাই কিনে তেওঁলোকে যে ইমান সন্মান কৰিব মই ভাবাই নাছিলোঁ এই অনুষ্ঠানটোত মানে হঠাৎ যাই মই উপস্থিত হৈছোঁ তেওঁলোকৰ যিখিনি মৰম কি ক'ম আৰু ক'ব ভাষা নাই চেঁচাবাসী ৰাইজ মোৰ ফালৰ পৰা আপোনালোকক বহুত ধন্যবাদ যিহেতু আপোনালোকে আমাক মাতি আনি ইমানখিনি মৰম দিয়াৰ বাবে আপোনালোকৰ ইয়াত আহি কিনে মোৰ বহুত ভাল লাগিল যিহেতু আপোনালোকে ইমানখিনি মৰম দিছে তাতে মই আপোনালোকক বেছি সময় দিব নোৱাৰিলোঁ ফাইনেলি আহি পালো ডিমু মিথুন দা বুলি মাতছি বহুত ভাল লাগছে বঢ়িয়া সেনেকৈ দেখাই দিলো যিহেতু মোক মৰম কৰে আৰু মৰম কৰি যাবা কোনফালে যাম কোনফালে যাম আমি চিধা যাম যিহেতু চব মৰম কৰা মানুহ মোক হাই ব্লগ এটা বনাই আছো চব মানুহ ৰাইজৰ মানুহ উঠিব লাগে যিহেতু মোক ভিডিঅ' চাই চবে মৰম কৰে হয় নে নাই মিঠুনে জানাবা আৰু ভাল ভিডিঅ' দিবা পাৰে বাছ হাই ভিটামিন হ'ব পাৰে হেণ্ডছেকটো দিয়াৰ কাৰণে একদম বঢ়িয়া তোমাক বালিয়াটো ওয়েলকাম জনালো ওকে বঢ়িয়া ধন্যবাদ বাবু এই আংকেলে ভিডিঅ' চাবা মানুহে ভিডিঅ' চাই কিনে যদি ইমান মৰম কৰে ময়ো অলপ ভিডিঅ' বনোৱাত সাহস পাওঁ ৰাইজৰ মানুহগিলা ৰখি আছে কি গাড়ীখন চাইড কৰি দেচোন গাড়ীখন যাব দেখে গাড়ীখন চাইড কৰি দিয়ক সেইখন গাড়ী যাক
তো বন্ধুসকল সভা আমি পাৱাই নাই নাপাওঁতে যিহেতু মোৰ থোপৰাটো দেখা পাই চবে চিনি পাইছি চিনি পোৱাৰ পিছত ৰাইজে মৰম এইবিলাক আছে ৰাইজৰ মৰম দিয়ক মানুহে মই কেতিয়াও ভাবা নাই ভিডিঅ' বনাই যে মানুহৰ পৰা ইমানখিনি মৰম পাম যিহেতু মানুহে মৰম কৰে বহুত ভাল লাগিল বালি সত্ৰত আহিম বুলি কৈছো যিহেতু আজি দেখা দিছো বালি সত্ৰ পাৱাই নাই পাম আৰু বেছি দিন নাই মানুহৰ মৰমখিনি বহুত ডাঙৰ বস্তু চাহাম পিছত একো নাই চাহাৰ কাৰণে আহিম কাৰণে কি হ'ল সদায় মৰম কৰি যাবা সদায় আছো বলক সঁচাই কিন্তু কি কম ইমান যি ভাল পায় মানুহবিলাকে আচৰিত বহুত ভাল লাগিল ধন্যবাদ আপোনালোকক মোৰ ফালৰ পৰা বন্ধুসকল মই যি কৈছিলোঁ ক'ত আহিম বুলি বাৰে বাৰে কৈছিলোঁ এইটা আমাৰ কংকনদা আছে মোৰ লগত এই কংকনদা মাতি আনিছে বালি সত্ৰ আমি বালি সত্ৰত আহি পালোঁ আহি পাই ধুনীয়াকৈ বিকাশ দাই গাড়ীখন পাৰ্কিং কৰিলাক আৰু গোপাল মন্দিৰত আছো মই বহুত দিন আগতে আহিছোঁ মই মানে অসমবাসী ৰাইজক এই মিথুনৰ হৈ মই এটা ধন্যবাদ জনাইছোঁ আৰু মিথুনক মই স্পেচিয়েলি ধন্যবাদ এটা কাৰণতে জনাইছোঁ যে বালি সত্ৰ সৎসংগী সত্ৰ যিটো সভা এইটো আজিৰ নহয় এইটো 500 বছৰ পুৰণা আগৰ পৰাই চলি আছে আৰু ইয়াত যিটো আৰ্য প্ৰজ্বলন এই আৰ্য প্ৰজ্বলনটো আটাইতকৈ মহত্বপূৰ্ণ বহুত মানুহ ইয়াতে উপবাসে থাকি ইয়াতে আপোনাৰ হেৰি কৰে আপোনাৰ এই মানে আৰ্য প্ৰজ্বলন কৰে ফিল্ডত আৰু ইয়াতে নিজে মাটিৰ বাচনত সিধা বনাই খায় মানে নিৰামিষ ভাত খায় আৰু খুব মানে এটা ধুনীয়া পৰিৱেশ সিদিনা মিথুনে কিবা বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে তথাপিও তেওঁ আমাৰ ৰিকুৱেষ্ট মানে মানি তেওঁ আজি হ'লেও আহিছে আজি আমি গোটেই আমাৰ ফিল্ডৰ যে দৃশ্য দেখাম ইয়াৰ পিছতে আমি দেখাম গোটেই মিথুনক মই বহুত বহুত ধন্যবাদ জনাইছো দে মিথুন আমাৰ বালিয়াটোৰ ৰাইজৰ হৈ তোমাক বহুত ধন্যবাদ জনাইছো ইজ মাই ব্ৰাদাৰ বহুত ভাল ভাই হয় মোদি কথা গাড়ী যেতিয়া মানুহৰ সমাগমটো আপোনালোকক মই দেখাই আছো আপোনালোকে চাই থকা বহুত মানুহ ছাৰ শিশুসকলৰ আগত যাতে তেখেতসকলে নাখায় আৰু সেইটো এটা পণ হিচাপে লৈ এটা দায়িত্ব বুলি ভাবে সমাজৰ দায়িত্ব বুলি যে আমি প্ৰকৃতিৰ লগত আমি কৃষকৰ হৈ কাম কৰোঁ চিন্তা কৰোঁ সেইকাৰণে কৈছোঁ যে আমি প্ৰকৃতিৰ পৰিৱেশনৰ শ্ৰীচৰণা জনাইছোঁ গতিকে আমাৰ কণ শিশুসকলৰ জন্মদিনটোত যদি আমি বা জ্যেষ্ঠজনৰ জন্মদিনটোত যদি এটা গছ পুলি ৰুওঁ আৰু তুলসীৰ গছৰ তলত যদি চাকি গছক লগাওঁ চাকিৰ পোহৰে পৰিয়ালটোত কি আনিব শক্তি আনিব আধ্যাত্মিকতাৰ এক পৰিৱেশ হ'ব আৰু এই সুস্থিৰ চিন্তাধাৰা আমি কণ শিশুসকলক বুজি দিয়া হ'ব আৰু তেতিয়া আমি সমাজখন যিমানবাৰ আপোনালোকে মোক মঞ্চত উঠাব য'তেই উঠাব এই দুই এষাৰ কোৱা মই আৰম্ভ কৰিছোঁ যাতে মানুহে সেই কথাটো লৈ কিনে সচেতন হয় আমি অনেক আপন জনাইছোঁ ধন্যবাদ নমস্কাৰ বন্ধুসকল মই আহি কিনে বালি সত্ৰ পালোঁ আৰু এটা মানুহক মই চিনাকি কৰিছোঁ চিনাকি কৰিব নালাগে বাৰু চবে চিনি পায় ৰাইজে চবে চিনি পায় আৰু মোৰ লগত এইটো কোনে আছে অলপ মিল আছে ন আমাৰ অলপ মিল আছে তাৰ লগত মিল আছে ৰাইজে কমেণ্ট কৰি অলপ জনাবচোন ভাল লাগিব সেইটোৱে আৰু যি কি নহওক আজি জিতেন দাক লগ পাই বহুত ভাল লাগিল যিহেতু মোৰ ভিডিঅ' চাই নে নাছে মই গম নাপাওঁ কিন্তু চাই থাকে বুলি ক'লে আৰু জিতেন দাই যদি মোৰ ভিডিঅ' চাই বুলি কয় কিন্তু তথাপি মনটো অলপ ভাল লাগে কিয় যিহেতু মোৰ দেউতাৰ বয়সৰ মানুহ তেওঁলোকে যদি ভাল বুলি কয় বহুত ভাল লাগে তো বন্ধুসকল ধন্যবাদ সকলোৱে এই ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰি দিব গিটাৰিষ্ট প্ৰদীপ দা আছে প্ৰদীপ দা ভিডিঅ'বিলাক চাই নে মোৰ একদম চাম তোমাৰ পুৰা ভাল বহুত ভাল লাগে ভক্তিকো ভাল লাগে মই সেৱা জনাইছোঁ আৰু আজি এই অনুষ্ঠানৰ লগত জড়িত প্ৰতিগৰাকী উদ্যোক্তালৈ মোৰ অন্তৰৰ মৰম দিছোঁ বনাই আজি ইমানখিনি লগ পালোঁ মাজতে ফোনত কথা পাতিছিলোঁ আজি মই গম পাই কিনে আজি ৰঙিয়াৰ পৰা আহি কিনে বালি সত্ৰ পাইছি যি কি নহওক এইগিলা মানুহৰ মৰম
তো আপোনালোকৰ ভিডিঅ'বিলাক চাই থাকিব মিথুনক আশীৰ্বাদ কৰিব মিথুনে দাদা আৰু ভাল ভাল ভিডিঅ' বনাব নাকি ঠিক আছে মোটামুটি 11টা বাজিল আমাৰ কাৰণে সৰু বাচ্চা এটা লৈ কিনে বাইদেউ ৰখি আছে বাইদেউক কৈছোঁ বেয়া নাপাব অলপ দেৰি হৈ গ'ল যিহেতু পাব্লিকৰ লগত আছোঁ তথাপি অলপ ডিষ্টাৰ্ব দিছোঁ তেওঁলোকে ৰখি আছে মই আহিম বুলি ভাল লাগিল আমাৰ অমৰদাহঁতৰ ঘৰত আমি গোটাইকেইটাই বহি ল'লোঁ ধুনীয়াকৈ এতিয়া ভাতটো খাই কিনে আমি গুৱাহাটীৰ ফালে ওলাই যাম নাই তো নমস্কাৰ বন্ধু বান্ধৱীসকল আমি আহি কিনে অমৰদাহঁতৰ ঘৰত এতিয়া অমৰদাহঁতৰ টিকলিক লগত লৈ কিনে ভিডিঅ'টোৰ সমাপ্ত ইয়াতেই কৰিলোঁ ভাতটো খালোঁ বহুত ভাল লাগিল আমি গোটেইকেইটাই আছোঁ মোৰ পিছফালে চাওকচোন কিমান মানুহ আছে অমৰদাহঁতৰ ঘৰত তাই বেচেৰা কি ক'ম আৰু বাইদেউকো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আমাৰ কাৰণে ইমানখিনি ৰখি আছে যি কি নহওক তো বন্ধুসকল যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় জয়